হৰেণ মহন্ত ডাঙৰীয়া আৰু ৰঞ্জিত গগৈ মোবাইল এটা বিটি হয় এটা বিটি জিন্দাবাদ এটা হ'ব লাগিছিল কিন্তু বইকে দি পঠিয়াইছে এটি খুব ভাল লগা সুন্দৰ মুহূৰ্ত সঁচাকৈ সকলো সুখী হৈছে তেখেতক আজি বিটি আবাসী তেৱে লৈ যাওক বই তেওঁলোকে যে ডাঙৰীয়াৰ অৰ্ধাংগিনী আমি আটাইকে মঞ্চলৈ আমন্ত্ৰণ জনাইছো বই ইমান ধুনীয়া সাহিত্য সংগীত কলা বিহীন 2023 চনত আমাৰ মনত আৰম্ভ কৰক বেষ্ট অফ লাক হয় বিটিটো মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট আচলতে গুৱাহাটী ইউনিভাৰ্চিটিলৈ মই নহা হ'লে আজি হয়তো ৰঞ্জিত গগৈ হিচাপে মই থিয় দিব নোৱাৰিলোহেঁতেন তো প্ৰথম কথাটো হৈছে ঘৰখনৰ কথা ক'বই লাগিব যে দেউতাই ঢোল সাজি দিছিল মোৰ ডাঙৰ বাইদেউ ৰুণু সন্দিকৈ এতিয়া সন্দিকৈ ৰুণু গগৈ ডাঙৰীয়ে মোক একদম কেংগেৰুৰ নিচিনাকৈ মোনাত ভৰাই বিহুতলীয়ে ঢোল বজাই ফুৰিছিল মায়ে তোমাৰ গাখীৰ খোৱা আশীৰ্বাদটো সদায় থাকিবই ঠিক তেনেধৰণে গাঁওখনৰ আশীৰ্বাদ আছে আহি মই বিটিলৈ আহিলোঁ বিটিত আহি পিনে বিটিৰ মোৰ গুৰু তুলসী ওজাৰ পৰা মই গাঁৱত শিকিছিলোঁ ঢোল কিন্তু বিটি হোষ্টেলটো মোৰ এটা গুৰু আৰু এইকাৰণে ক'ব খুজিছোঁ বিটিয়ে মোক অনেক মানে বাট দিছে যি বাটেদি মই আজি আগুৱাই আজি অসমত বা অসম তথা ভাৰতবৰ্ষত তথা বিশ্বৰ যিকোনো প্ৰান্তত উপস্থিত হ'বলৈ সক্ষম হ'লোঁ বিটিত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি বিটিলৈ আহিলোঁ কিন্তু আমাৰ ৰিজাল্ট দিয়া নাছিল তেতিয়া কিন্তু আমাক যেতিয়া অপাৰেশ্যন বজৰং ষ্টাৰ্ট হৈছিল সেই বৰ্ষই আমি গাঁৱৰ পৰা পলাই আহি বিটিত সোমাই আছিলোঁ আমি আজি লগ পাইছোঁ আমি মাজে মাজে কেতিয়াবা গেট টুগেডাৰ হয় কিন্তু আজি যিটো অনুষ্ঠান যে আজি তেওঁলোকে নিজাকে যে অসম গৌৰৱ মই পোৱাৰ বাবে যিটো তেওঁলোকে অনুভৱ কৰিছে সেই অনুভৱটো স্বৰ্গীয় আচলতে মই ভাষাই প্ৰকাশ কৰিব নোৱাৰোঁ আৰু প্ৰত্যেকজন বিউটিনক জুনিয়ৰৰ পৰা ছিনিয়ৰলৈকে মই চেলুট দিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিটি হোষ্টেলত আৱাসীবৃন্দই আমি অসম গৌৰৱ বঁটা প্ৰাপক শ্ৰীযুত ৰঞ্জিত গগৈ দেৱক সম্বৰ্ধনাৰ কাৰণে আজি আমি অনুষ্ঠানটো আয়োজন কৰিছিলোঁ আৰু ইয়াত আমাৰ সমূহ সতীৰ্থ আজি একত্ৰিত হৈ এই এটা বাৰেৰহণীয়া অনুষ্ঠানেৰে তেখেতক সম্বৰ্ধনা জনোৱাৰ আমি ব্যৱস্থা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ